মাছ ধৰি বিশেষ অনুষ্ঠানটিলৈ দৰ্শকসকল এই অনুষ্ঠানটিলৈ আমি প্ৰত্যেক দিনাই প্ৰত্যেক বাৰতে একোজন বিশেষ ব্যক্তিৰ আমন্ত্ৰণ জনাই আহিছোঁ আপোনালোকে নিশ্চয় অনুষ্ঠানবিলাক উপভোগ কৰি সেই কথাষাৰ গম পাইছে আৰু আমি বিশেষ ব্যক্তিসকলক আমন্ত্ৰণ কৰি অনাৰ এটাই উদ্দেশ্য চাৰিওফালে হাহাকাৰ হৈ আছে এই হাহাকাৰৰ মাজত যোগাত্মক চিন্তা চৰ্চাৰে ব্যক্তিসকলে কেনেকেনো কৰ্মৰ ক্ষেত্ৰখনত আগবাঢ়ি গৈছে সেই বিষয়ে আমি সবিশেষ কথা পাতিবলৈ চেষ্টা কৰোঁ সময় কম তথাপিও তেখেতসকলৰ যিখন কৰ্ম পৃথিৱী তাৰ সেই কৰ্ম পৃথিৱীখনত আমি এভুমুখী মাৰিম বুলি চেষ্টা কৰোঁ চাৰিওফালে জটিল পৰিৱেশ জটিল পৰিস্থিতি মানুহৰ মন ভাল নাই কাম কৰিবলৈও আগবাঢ়ি যায় যদিও বহু সময়ত সেই আগবঢ়াই নিয়া খোজ পিছুৱাই দিব লগা হয় কাৰণ কৰোনা ভাইৰাছ কোভিড-19ৰ যি আক্ৰমণ সেই আক্ৰমণৰ পৰা আমি নিজকে ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই বহুলাংশে যদিও চিকিৎসকসকলে অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰে কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্যক্তিসকলক সুস্থ কৰিবলৈ চেষ্টা চলাই আহিছে প্ৰশাসনে চেষ্টা চলাই আহিছে সমাজখনত এটা সুস্থ বাতাবৰণ সৃষ্টি কৰিবৰ বাবে ঠিক সেইদৰে আৰক্ষীসকলেও অপুৰুষাৰ্থ প্ৰচেষ্টাৰে সামাজিক শৃংখলা বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছে তথাপি আমি প্ৰত্যেকজন ব্যক্তিৰ কাম সকলোৱে কামনা কৰে যে আমি এখন সুন্দৰ পৃথিৱীলৈ আমি যাত্ৰা কৰিব লাগে এখন সুন্দৰ পৃথিৱীলৈ যাত্ৰা কৰিবৰ বাবে আমাৰ প্ৰত্যেকজন নাগৰিকৰে দায়িত্ব তথা কাম আমি চৰকাৰ প্ৰশাসন আৰক্ষীয়ে দিয়া নিৰ্দেশাৱলী আমি মানি চলিব লাগিব কালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয়ে কঠোৰভাৱে নিৰ্দেশ প্ৰদান কৰিছে যে আমি মাস্ক যিকোনো কাৰণতেই নহওক আমি মাস্ক ব্যৱহাৰ কৰিবই লাগিব আমি যেতিয়া ৰাজহুৱা স্থানলৈ যাওঁ আমি মাস্ক ব্যৱহাৰ কৰিবই লাগিব আমি সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব আমি হাত দুখন পৰিষ্কাৰ কৰি ৰাখিব লাগিব আৰু সংযত আৰু জীৱন এটা আমি পাৰ কৰিব লাগিব আমি সুস্বাদু আহাৰেৰে আমি ধুনীয়াকৈ জীয়াই থাকিব লাগিব যে কি নহওক এই চৰকাৰী নীতি নিৰ্দেশনাখিনি মানি চলিহে আমি অনাগত দিনবিলাকত এখন সুন্দৰ পৃথিৱীৰ কল্পনা কৰিব পাৰোঁ যদিও লকডাউন চলি আছিল লকডাউন শেষ হ'ল আনলক ওৱানত আছে তথাপিও এইকেইদিনত গুৱাহাটী মহানগৰীৰ পৰিৱেশ অলপ চিন্তাজনক হোৱাৰ বাবে বহু ঠাইত লকডাউন আকৌ চৰকাৰে প্ৰদান কৰিছে বহুকেইটা অঞ্চলত সেই লকডাউনত থকা ৰাইজসকলে যেন চৰকাৰৰ নীতি নিৰ্দেশনা মানি ঘৰতে থাকি তেখেতসকলে ভাল পোৱা কামবিলাক কৰি যায় আচলতে কাম কৰাটো ডাঙৰ কথা নহয় জানো ভাল পোৱা কামবিলাক কৰি যদি আমি আগবাঢ়ি যাব পাৰোঁ তেতিয়াহ'লে সময়বিলাক খুব সুন্দৰকৈ আমি সকলোৱে সৎব্যৱহাৰ কৰিব পাৰিম আমি কামৰ কথা লৈ আহোঁ কাম কৰি ভাল পাওঁ আমি সকলোৱে আৰু আমি যদি সেই ভাল পোৱা কামখিনি পদ্ধতিগত শিক্ষা আহৰণ কৰি সেই কাম কৰি যদি আমি কিবা এটা মানসিক পৰিতৃপ্তিৰে যদি আমি সমাজখনলৈ কিবা এটা অৰিহণা আগবঢ়াব পাৰোঁ তেতিয়াহ'লে প্ৰত্যেকজন ব্যক্তিয়ে নিশ্চয় খুব ভাল পায় আমি আজি তেনে এজন ব্যক্তিক আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ তেখেত এজন স্থপতিবিদ আৰ্কিটেক্ট ৰাণা মহন্ত ডাঙৰীয়া আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ খুব ভাল লাগিল এই সময়খিনিতো আপুনি যথেষ্ট ব্যস্ত এই ব্যস্ততাৰ মাজতো আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে ডাঙৰীয়া মই প্ৰথমে আপোনাৰ অকণমান অতীত জীৱনটোৰ কথা পাতিম তাৰ পাছত বৰ্তমানৰ আপোনাৰ কৰ্মক্ষেত্ৰখনলৈ আহোঁ দৰ্শকসকল যেতিয়া আমাৰ এই অনুষ্ঠানলৈ এজন ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনো তেতিয়া সেই ব্যক্তিজনৰ অতীত জীৱনটোৰ কথা আলোচনা কৰি খুব ভাল লাগে কাৰণ প্ৰত্যেকৰে এটা খুব সুন্দৰ অতীত থাকে আৰু প্ৰত্যেকজন ব্যক্তিয়ে সুবিধা পালে সেই অতীতটোৰ মাজত ভুমুকি মাৰিবলৈ চেষ্টা কৰে আপোনাৰ ঘৰ যোৰহাটত হয় যোৰহাটত মোৰ ঘৰ হয় আপুনি যোৰহাটৰ পৰা ৭০ৰ দশকৰ আৰম্ভণিতে এটা বিশেষ বিষয় লৈ পঢ়িবলৈ গৈছিল সেই বিষয়টো সেই সময়ত হয়তো ইমান চিনাকি নাছিল আৰু সেই বিষয়টো হৈছিল আৰ্কিটেকচাৰ কেনে পৰিকল্পনাৰে আগবাঢ়ি গৈছিল আৰু তেতিয়া আপুনি কিয় ভাবিলে যে আপুনি আৰ্কিটেকচাৰে পঢ়িব আৰ্কিটেকচাৰ যি সময়ত মই মনত এই ভাৱটো আহিছিলে যে মই আৰ্কিটেকচাৰ বিষয়ত পঢ়িম মই আৰ্কিটেকচাৰ শব্দটোৰ স্পেলিঙো নাজানিছিলোঁ তো তেনেকুৱাৰ পৰা আৰম্ভণি হৈছিলে কিন্তু শৰীৰৰ পৰা বিল্ডিং ডিজাইনিং প্লেনিং এইবিলাক বস্তুৰ এটা ৰাপ আছিলে সেই ৰাপটো মই এতিয়াহে ৰিয়েলাইজ কৰিছিলোঁ সেইটো সময়ৰ পৰা আছিলে এটা প্ৰথম সেইটো কথা দ্বিতীয়তে মোৰ দেউতা তেখেত এজন চিভিল ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড আৰু গভৰ্ণমেণ্ট অফিচাৰ আছিলে কিন্তু তেখেতৰ ইনক্লিনেশ্যন আছিলে প্লেনিং ডিজাইনিঙত তো মই সৰুৰ পৰা জন্মৰ পৰাই দেউতাৰ এই কামবিলাক দেখি আহিছোঁ
আৰু যেতিয়াই সুবিধা পাওঁ মই দেউতাৰ লগত কনষ্ট্ৰাকশ্যন ছাইট বিল্ডিঙৰ প্ৰজেক্ট এইবিলাকত যাওঁ আৰু দেউতাই বিশেষ একো নিশিকাইছিলে কিন্তু মই দেউতাৰ পিছে পিছে ঘূৰি ব্যৱহাৰিকভাৱে ইটো সিটো প্ৰশ্ন যেতিয়া কৰোঁ সেই প্ৰশ্নৰ উত্তৰ দেউতাই সুন্দৰকৈ দিছিলে হয়তো মোৰ ইণ্টাৰেষ্ট বা ইনক্লিনেশ্যন আছিল কাৰণেই চাগে সেই সুবিধাটোত মই লাহে 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 এই যিটো বীজ সেইটো হয়তো ডাঙৰ হ'ল কিন্তু এই বিভাগটোক যে আৰ্কিটেকচাৰ বুলি কয় ময়ো নাজানিছিলোঁ সেইটো সময়ত সেইটো গম পালোঁ যেতিয়া মই হাইস্কুল শেষ হ'ল বা যেতিয়া ক্লাছ 11-12ৰ সময়ত মই সেইটো বুজি পালোঁ কিন্তু সেইটো সময়ত আমাৰ সমাজত মানে আমাৰ দেশ অসমত আৰ্কিটেকচাৰৰ বিষয়ে এৱেৰনেছ যিটো কওঁ সেইটো নাছিলে এৱেৰনেছ বোলাটো বহুতেই কম আছিলে আৰু মই 1977ৰ কথা কৈ আছোঁ যেতিয়া মই ছিট পাইছিলোঁ আৰ্কিটেকচাৰ পঢ়িবলৈ সেইটো সময়ত আমাৰ অসমত হয়তো 10-12-15জন মানুহে আৰ্কিটেক্ট আছিলে আৰু আৰ্কিটেক্টে কি কাম কৰে সেইটো আমাৰ সমাজত বহুত কম মানুহে জানিছিলে বহুত লিমিটেড মানুহে সেইটো কথা জানিছিলে গতিকে তেনেকুৱা এটা এৱেৰনেছৰ চিটুৱেশ্যনৰ পৰা ওলাই অহাটো অলপ টান আছিলে বহুতে নেগেটিভ এডভাইচ কৰিছিলে যে এইটো কৰি কি কৰিবা আপুনি 77ত মুম্বাইলৈ গ'ল মুম্বাই এখন প্ৰখ্যাত শৈক্ষিক প্ৰতিষ্ঠান তাত আপুনি পঢ়িলে তাৰ পাছত আপুনি 80 দশকৰ আৰম্ভণিতে যতদূৰ সম্ভৱ 83 চনত আপুনি ছৌদি আৰবিয়ালৈ গুচি গ'ল সেইটো এটা ডাঙৰ কথা কাৰণ তেতিয়া ভাবে যে সবে মুম্বাইলৈ গৈছে তাতে পঢ়িছে তাৰ পৰা আকৌ ঘৰলৈ গুচি আহিব কিন্তু আপুনি বিপৰীতমুখী এটা যাত্ৰা কৰিলে ছৌদি আৰবিয়ালৈ মোৰ ভাষাত যদি কওঁ মই এইটো বিপৰীতমুখী যাত্ৰা নহয় এইটো আৰ্কিটেকচাৰ বা মোৰ প্ৰফেশ্যনত এইটো অন্তৰ্মুখী যাত্ৰা বুলিহে মই ভাবোঁ কিয়নো মই বাহিৰলৈ যোৱাৰ অৰ্থটো এইটো নহয় যে মই দেশ এৰি গৈছোঁ মোৰ উদ্দেশ্যটো যে এইটো যে সুবিধা যিখিনি আমি অপৰচুনিটি বুলি কওঁ বা প্ৰিভিলেজ বুলি কওঁ সেই বস্তুখিনি যিমান আহিছে আৰু ভগৱানৰ কৃপাত মই বৰ ব্লেছড বুলি মই নিজকে ভাবোঁ যে মই বহুত সুবিধা পালোঁ প্ৰিভিলেজ পালোঁ আৰু সেই প্ৰিভিলেজখিনি মই সৎ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিলোঁ তো তাৰে এটা প্ৰিভিলেজ এইটো আছিলে যেতিয়া মই গ্ৰেজুৱেশ্যন কৰাৰ পাছত মই বম্বেত চাকৰি কৰি আছিলোঁ আৰু মোৰ এবছৰো শেষ হোৱা নাই চাকৰিৰ সেই তেনেকুৱা সময়তে এটা অফাৰ আহিছিলে ছৌদি আৰবিয়াৰ পৰা আৰ্কিটেক্ট চিভিল ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল এনেকুৱা ৰিক্ৰুইট কৰিবলৈ তেওঁলোকৰ ডেলিগেশ্যন আহিছিলে আৰু তেওঁলোকৰ মিনিমাম ৰিকুৱাৰমেণ্টটো আছিলে 6 years এক্সপেৰিয়েঞ্চড ৱেৰেজ মই লেছ দেন 1 year আছিলোঁ কিন্তু কি হ'ল ক'ব নোৱাৰোঁ মই সেই লেছ দেন 1 yearৰ এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট লৈ সোমাই গ'লোঁ ইণ্টাৰভিউত প্ৰথমে যি ডেলিগেশ্যনে ইণ্টাৰভিউ মোৰ লৈছে তেওঁলোকে কৈছে এইটোতো লেছ দেন 1 year আমিতো 6 years বিচাৰিছোঁ কিন্তু মোক কি কাৰণত নাজানো ক'লে এনিৱে উইল টেক ইয়ৰ ইণ্টাৰভিউ মই বহিলোঁ আৰু তাৰ শেষত মোক জনোৱা হ'ল যে আই এম ছিলেক্টেড আৰু যেতিয়া ছিলেক্টেড বুলি কৈছে তেতিয়া মোৰ হাতত মোৰ পাছপৰ্টো নাই মই পাছপৰ্ট এপ্লাইও কৰা নাই আৰু সেই মানুহজনে মোক কৈছে যে উইদিন 3 days আপুনি আপোনাৰ পাছপৰ্ট জমা কৰিব আমি ভিছাৰ প্ৰচেছিং কৰিম সেইখন এখন বেলেগ যুদ্ধ কেনেকৈ 7টা দিনৰ ভিতৰত মই পাছপৰ্ট উলিয়াই মই ছৌদি আৰবলৈ গৈছিলোঁ আৰু যোৱাৰ উদ্দেশ্য এইটোৱেই যে প্ৰথমতে হ'ল যিটো সুযোগ পালোঁ সেই সুযোগটোৰ সদ্ব্যৱহাৰ কৰিব লাগে আৰু নতুন বস্তু চোৱা নতুন বস্তু উপলব্ধি কৰা এইটো এটা ইচ্ছা আছিলে যোৰহাটৰ ল'ৰাজন মুম্বাইত গৈ পঢ়িলে তাৰপিছত আপুনি ছৌদি আৰবিয়ালৈ গ'ল এখন এতিয়া 80 দশকৰ আৰম্ভণিৰ পৃথিৱীখন আৰু আজিৰ পৃথিৱীখনৰ লগত সাংঘাতিক পাৰ্থক্য আছে সেই সময়ত যেতিয়া গ'ল তেতিয়া হয়তো ইণ্টাৰনেটো নাছিলে একো নাছিলে কিতাপ পঢ়ি আমি এখন দেশৰ কথা জানিছিলোঁ তাত গৈ আপুনি প্ৰথম খুপনি কেনেকৈ পুতিলে তাৰ পাছত আপুনি আপোনাৰ কৰ্মৰ যিখন পৃথিৱী সেই পৃথিৱীখন আপুনি কেনেকৈ আগুৱাই নিলে ইমান বিশেষ ডিফিকাল্টি মই সন্মুখীন হোৱা নাছিলোঁ আৰু এটা ছৌদি ইটালিয়ান কোলাবৰেশ্যন কোম্পানীত ছিলেকশ্যন হৈছিলে চ' তেওঁলোকৰ বস্তুবিলাক অৰ্গেনাইজড ৱেত আছিলে ছিষ্টেমেটিক আছিলে তো বম্বেৰ পৰা আমি 3জন গৈছিলোঁ মই আৰু এজন চিভিল ইঞ্জিনিয়াৰ মাদ্ৰাজৰ সেইটো সময়ত আৰু এজন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ আছিলে বম্বেৰ পৰা এই 3জনে আমি আগতে ইজন সিজনক লগ পোৱা নাছিলোঁ বিকজ উই অলৱেজ ছিলেক্টেড ছেপাৰেটলি
কিন্তু আমি এয়াৰপৰ্টত তিনিজনে লগ পাইছোঁ, আমাৰ হাতত টিকেট দিয়া হৈছে, ভিছা দিয়া হৈছে, পাছপৰ্টটো আছে। তো এই সময়ৰ পৰা আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল। এই তিনিজন আমি গৈ ৰিয়াদ এয়াৰপৰ্টত নামিছিলোঁ, মোৰ মনত আছে 1983 এপ্ৰিল। তো তাৰ পাছত আকৌ কানেক্টিং ফ্লাইট লৈ মই টাইফ নামৰ এখন চহৰ, টাইফ সেই চহৰত মোৰ পষ্টিং হৈছিলে। টাইফখন হ'ল চাউদি আৰবিয়াৰ ছামাৰ কেপিটেল বুলি কয়, এটা হিল ষ্টেচন, বৰ সুন্দৰ জেগা। তো তালৈ আমি কানেক্টিং ফ্লাইট ল'লোঁ আৰু যেতিয়া লেণ্ড কৰিছোঁ আমাক পিক আপ কৰিবলৈ গাড়ী আহিছে। তাৰ পৰা মোৰ আৰম্ভ হ'ল আৰু সেই সময়ত এয়াৰপৰ্টৰ পৰা ওলাই সকলো বস্তু নতুন নতুন দেখিছোঁ। প্ৰথম কথাটো যিটো জিঅ'গ্ৰাফিকেল যিটো অবজাৰ্ভেশ্যন সেইটোৱেই বেলেগ, এইটো মৰুভূমিৰ মাজৰ এটা দেশ আৰু আমি আহিছোঁ এখন সেউজীয়া আৰু আকাশ পানী সেউজীয়াৰ এই ৰঙৰ মাজৰ পৰা হৈ গৈ তাত এক মৰুভূমিৰ মাজত নামিছোঁ। কিন্তু টাইফখন মৰুভূমি যদিও ইয়াৰ হিল ষ্টেচন যিটো ক'লোঁ মই, গতিকে তাত গছ গছনি, ফল মূল, ফুল এইবিলাক আছিলে। কিন্তু যিটো পাৰ্থক্য সেইটো বৰ ডিষ্টিংক্টলি গম পোৱা যায় যে পাৰ্থক্যটো আছে। আচ্ছা, এইটো হ'ল এটা এপিয়াৰেঞ্চৰ পাৰ্থক্য। এতিয়া আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হ'ল হিউমেন এটিটিউড, বিহেভিয়াৰ। সেইখিনিহে ফেচ কৰি, সেইখিনি বুজি তাৰ লগত কেনেকৈ ৰিয়েক্ট কৰিব লাগে সেইটোত অলপ অসুবিধা হৈছিলে। আৰু ডাঙৰ হিণ্ড্ৰেঞ্চ হৈছিলে ভাষা, কিয় তাৰ লোকেল মানুহে খুব কম ইংৰাজী বা অন্য ভাষা কয়। চাউদি আৰবিয়াৰ মই কথা কৈছোঁ। তো চাউদি আৰবিয়াত ভাষাটো ইনিচিয়েলি বহুত প্ৰব্লেম হৈছিলে আৰু মানে আণ্ডাৰ কম্পালচন ভাষাটো আমি শিকিবলগীয়া হ'ল। আৰু সেই ভাষাটো কোনো ফৰ্মেলি বা মেথডিকেলি মই শিকা নাছিলোঁ, এই কলকুৱেলি মানে এবছৰৰ ভিতৰতে যথেষ্ট কমিউনিকেট কৰিব পৰা হ'লোঁ। আৰু এতিয়াতো মোৰ মোৰ দেন 35 years হৈ গ'ল, এতিয়া মই ভালকেই কমিউনিকেট কৰিব পাৰোঁ ভাষাটো। আচ্ছা, ভাষা শ্ল'লি শিকিলোঁ। তাৰ পাছত যেতিয়া প্ৰফেশ্যনেলি কাম কৰা আৰম্ভ কৰিলোঁ, সেইটো সময়ত আৰু বহুত ধৰণৰ অসুবিধা বুলিয়ে কওঁ বা প্ৰতিঘাত এনেকুৱা ধৰণৰ সন্মুখীন হ'ল। তাৰ কাৰণটো এইটো যে আমি আৰ্কিটেক্সাৰে কি কৰোঁ, আমি সঁচা কথা আমি ডিজাইন কৰোঁ, প্লেনিং কৰোঁ। অ'কে, যেতিয়া আমি কাৰোবাৰ কাৰণে এটা ঘৰে, ফৰ এক্সাম্পল এটা ৰেচিডেঞ্চৰ কথা মই কওঁ, এটা ৰেচিডেঞ্চ ধৰা তোমাৰ কাৰণে মই এটা ৰেচিডেঞ্চ ডিজাইন কৰিছোঁ, সেই ৰেচিডেঞ্চত মই কি দিম, তোমাক যি লাগে সেইটো দিম। তাৰ উপৰিও কিছুমান ফেক্টৰ্ছ আছে যিবিলাক আমি কনচিডাৰ কৰিব লাগে। সেই ফেক্টৰবিলাক হ'ল ক্লাইমেটিক কণ্ডিশ্যন, জিঅ'গ্ৰাফিকেল অৰিয়েণ্টেশ্যন, কোন জেগাত তোমাৰ আছে, তোমাৰ ছ'চিঅ' কালচাৰেল বিহেভিয়াৰ, তোমাৰ পাৰ্চনেল ৰিকুৱায়াৰমেণ্টছ, তোমাৰ নিডছ, তোমাৰ ষ্টাইল, লিভিং ষ্টাইল, এই সকলোবিলাক মই থুলমূলে ক'বলৈ চেষ্টা কৰিছোঁ। এই সকলোবোৰ মিলাই তোমাক এটা প্ৰডাক্ট দিব লাগিব যিটো তুমি ব্যৱহাৰ কৰিব পাৰিবা। জীৱনত ব্যক্তি এজনে এবাৰেই ঘৰ বনায়, গতিকে চেঞ্চিটিভ ইছ্যু। আৰু এইটো মই ডমেষ্টিক আৰ্কিটেক্সাৰৰ কথা কৈ আছোঁ, কিন্তু বেলেগ বেলেগ ফিল্ডত ধৰা কমাৰ্চিয়েল আৰ্কিটেক্সাৰ, এডুকেশ্যনেল আৰ্কিটেক্সাৰ, সেইবিলাকত কথাবিলাক বেলেগ বেলেগ হ'ব। কিন্তু বেলেগ হ'লেও ছ'চিঅ' কালচাৰেল ইম্পেক্ট যিটো সেইটো চবতেই আছে। আচ্ছা, এই ক্ষেত্ৰত তুমি ছ'চিঅ' কালচাৰেল এটিটিউডটো বুজাৰ কিমান ইম্পৰ্টেঞ্চ আছে মই সেইটো ক'ব খুজিছোঁ। গতিকে সেইটো মই নতুন হিচাপে এখন জেগাত গৈ ভাষা নজনাকৈ সেইটো বুজা মোৰ কাৰণে ডাঙৰ চেলেঞ্জ আছিলে। আৰু চামহাও হৈ গ'ল। মই 18 বছৰ চাউদি আৰবিয়াত থাকিলোঁ। তাৰ পাছত আপুনি 4খন কাণ্ট্ৰিত আছিলে, ভাৰতবৰ্ষতো আপুনি কাম কৰিছে, চাউদি আৰবিয়া, তাৰপিছত আকৌ কাটাৰ আৰু UAE। হয় হয় হয়। চাউদি আৰবিয়াত মই 2000ত মই ঘূৰি আহিলোঁ। 1983ত গৈছিলোঁ, 2000ত ঘূৰি আহিলোঁ। ঘূৰি আহি কাটাৰ গ'লোঁ। মোৰ ইচ্ছা আছিলে কি মোৰ আৰ্কিটেক্সাৰ ফিল্ডত কি হয়, মানে বেচিকেলি এটা বিল্ডিং ইণ্ডাষ্ট্ৰীত বহুত প্লেয়াৰ্ছ আছে। মই এজ এন আৰ্কিটেক্ট আই এম ওৱান অফ দ'জ প্লেয়াৰ্ছ। মই বিল্ডিং ইণ্ডাষ্ট্ৰীৰ কমপ্লিট বস্তু নহয়। এজ এন আৰ্কিটেক্ট মই ওৱান অফ দ'জ প্লেয়াৰ্ছ। বিল্ডিং ইণ্ডাষ্ট্ৰীত ক্লায়েণ্ট আছে, কণ্ট্ৰেক্টৰ্ছ আছে, ফাইনেন্সাৰ আছে, তো প্ৰজেক্ট মেনেজাৰ আছে, তেনেকুৱা ধৰণৰ অনেক। মোৰ ইচ্ছা হ'ল
যে এজ মাছ এজ পচিবল মই সেই গোটেইকেইখন চকীত আমেজটো লওঁ, বুজি পাওঁ যে এজ এন আৰ্কিটেক্ট মোৰ কেনেকুৱা ফিল হয়, এজ এ ক্লায়েণ্ট মোৰ কি ফিল হয়, ক্লায়েণ্টছ ৰিপ্ৰেজেণ্টেটিভ বুলি এটা বস্তু আছে, মই সেইটোও কৰিবলৈ সুবিধা পাইছিলোঁ। গতিকে প্ৰতিটো এংগুলৰ পৰা মোৰ ছাবজেক্টটো বুজাৰ সেই সুযোগটো ল'ব মই খুজিছিলোঁ। সেইটোৱেই কাৰণ যিটো মই দোহালে মানে কাটাৰত গ'লোঁ এজ এ কনষ্ট্ৰাকশ্যন কোম্পানী। ফৰ্চুনেটলি কাটাৰৰ সেইটো ওৱান অফ দ্য বিগেষ্ট কনষ্ট্ৰাকশ্যন কোম্পানী আছিলে, মিড মেক কণ্ট্ৰেক্টিং বুলি। তো সেইটো কোম্পানীত মই এজ এ প্ৰজেক্ট আৰ্কিটেক্ট গৈছিলোঁ। সেই কামটো ডিজাইনিং এণ্ড প্লেনিঙৰ পৰা অকণমান পৃথক আছিলে, সেইটো মোৰ অফ এ কনষ্ট্ৰাকশ্যন প্ৰজেক্ট মেনেজমেণ্ট। তো গতিকে সেই এংগুলৰ পৰা মই এটা এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে সুযোগ বিচাৰি সেইটো তাত গ'লোঁ। তাত বৰ বেছি দিন নাথাকিলোঁ, মই প্ৰায় 1 বছৰ থাকিলোঁ। তাৰ পাছত মই UAE ডুবাইলৈ আহিলোঁ, আৰু ডুবাইতে মোৰ শেষৰ 15 বছৰ এতিয়ালৈকেও মৰলেছ আছোঁৱেই, কিন্তু ডুবাইতে মোৰ বিশেষকৈ আৰ্কিটেকচাৰৰ অভিজ্ঞতা হ'ল বুলি মই ক'ব পাৰোঁ। আৰু যোৱা 2 বছৰৰ পৰা মই এতিয়া অসমত আৰম্ভ কৰিছোঁ মোৰ কনচালটেঞ্চি। গতিকে মিডিল ইষ্টৰ জাৰ্ণি বুলি ক'বলৈ সেই তেনেকৈ 1983ৰ পৰা ডুবাই বৰ্তমানলৈকে। এগৰাকী স্থপতিবিদ হিচাপে আপুনি যথেষ্টখিনি কাম কৰিলে, তাৰ উপৰিও আপুনি ডুবাইত থাকোঁতে মাজতে আপুনি ব্যৱসায় আৰম্ভ কৰিছিল, কাৰণ স্থপতিবিদ হিচাপে আপোনাৰ কাৰিকৰী শিক্ষা, পদ্ধতিগত শিক্ষা আছে, সেই শিক্ষাৰে আপুনি আগবাঢ়ি গৈছে। কিন্তু এগৰাকী ডুবাইৰ নিচিনা ঠাই এখনত আপুনি যেতিয়া ব্যৱসায়ৰ কথা চিন্তা কৰিলে, আপোনাৰ ব্যৱসায়ৰ সম্পৰ্কত কোনো পদ্ধতিগত তেনেকৈ বিশেষ শিক্ষা নোহোৱাকৈ আপুনি কেনেধৰণে আগবাঢ়িলে, আৰু এই যাত্ৰাটোত আপুনি এগৰাকী ব্যৱসায়ী হিচাপে আপুনি কেনেধৰণে সফল হ'ল? কাৰণ ব্যৱসায়িক বেকগ্ৰাউণ্ড চাগে আপোনাৰ নাই। একেবাৰে নাই। মই কেতিয়াবা কওঁ ইজনে সিজনক, মোৰ 7 পুৰুষে কেতিয়াও ব্যৱসায়ত হাত দিয়া নাছিলে। কথা হ'ল কি, সৰুৰে পৰা এই বিজনেছ ব্যৱসায় এই বস্তুটোৰ প্ৰতি মোৰ এটা ভিতৰীয়া চাইলেণ্টলি এটা ৰাপ আছিলে। আৰু মই সৰুতে এটা কথা শুনিছিলোঁ যে ৰুটি কাপোৰা মকান, ৰুটি কাপোৰা মানে অন্ন, বস্ত্ৰ আৰু বাসস্থান, এইকেইটা বেছিক হিউমেন নিডছ। আৰু কোনোবাই কৈছিলে ৰুটি কাপোৰা মকান, ইফ ইউ ডু ইট ৰাইট ইউ কাণ্ট গ' ৰং। তাৰমানে এই বিজনেছটো ইমানেই বস্তু যে ইমানেই মানে দৰকাৰী আৰু ভাল, যদি তই ঠিককৈ কৰ লোকচান নহয়। আৰু এইটো বেছিক হিউমেন নিডছ। তো মোৰ এই ৰুটি কাপোৰা মকান তিনিওটাতে হাত দিয়াৰ এটা প্ৰয়াস আছিলে সৰুৰে পৰা। মকান যিটো গৃহ, মই এজন আৰ্কিটেক্ট কৰি আছোঁ, বাকী থাকিলে কাপোৰা আৰু মকান, কাপোৰা আৰু ৰুটি। মই ভাবিছিলোঁ যে এইকেইটাতো হাত দিম, চাম। আৰু আইডিয়া ৱাজ অনলি টু এক্সপ্ল'ৰ ইট এণ্ড আণ্ডাৰষ্টেণ্ড মাই চেল্ফ, মানে তাৰ যিটো বেনিফিট হ'ব সেইটো ছেকেণ্ডেৰী আছিলে। তো গতিকে মই টেক্সটাইলৰ এটা ভেঞ্চাৰ কৰিম বুলি ভাবিলোঁ। মোৰ নেক্সট 2জন ব্ৰাদাৰ আছে, 2জনৰ টেক্সটাইল বেকগ্ৰাউণ্ড আছিলে। তো বহুত চিন্তা কৰি মই ভাবিলোঁ যে মোৰ 2জন ভাই, সৰু ভাই এজন টেক্সটাইল ইঞ্জিনিয়াৰ, এজন মেনেজমেণ্ট। তো তেওঁলোকৰ লগত কথা পাতি মই টেক্সটাইলৰ এটা ভেঞ্চাৰ আৰম্ভ কৰিম বুলি ভাবিলোঁ। কিন্তু তাৰ কাৰণে যথেষ্ট পুঁজি লাগে, ইনভেষ্টমেণ্ট লাগে, আৰু মোৰ হাতত তেনেকুৱা ধৰণৰ কোনো পইচা নাই। মোৰ পাৰ্চনেল ছেভিংছৰ পৰা অলপ পইচা গোটাই আৰু ইফাল সিফালৰ পৰা অলপ লৈ মই এটা সৰুকৈ কোম্পানী খুলিলোঁ ডুবাইত। তাৰ নাম দিলোঁ মহন্ত এপাৰেল। মহন্ত এপাৰেলৰ আমাৰ মেইন কাম আছিলে আমি কৰ্পোৰেট ইউনিফৰ্ম প্ৰডাকশ্যন কৰি ছাপ্লাই কৰিব লাগে। চ' এটা সৰু ফেক্টৰীৰ লগত আমি টাই আপ কৰি এইটো আৰম্ভ কৰিলোঁ। আৰু আৰম্ভ কৰিছিলোঁ এটা ক্ষুদ্ৰ পুঁজিৰ পৰা। আৰু এই বস্তুটো প্ৰথম বছৰটো কোনো প্ৰফিটৰ কোনো কথাই নাই, ছেকেণ্ড বছৰটো সম্পূৰ্ণৰূপে ষ্ট্ৰাগল। আৰু এই কোম্পানীত মাত্ৰ 3জন মানুহ, মই, মোৰ ভাই, তেওঁ হ'ল মোৰ বিজনেছ পাৰ্টনাৰ হিচাপে, আৰু এজন আমি ছুপাৰভাইজাৰ বা ডেলিভাৰী পাৰ্চন হিচাপে আমি এপইণ্ট কৰিছিলোঁ। তো এই 3জন মানুহেৰে আমি 3 বছৰ চলালোঁ। কোনো অফিচ নাই, এটা ভাৰ্চুৱেল অফিচ আছিলে। ডুবাইত সেইবিলাক সুবিধা আছে যে ভাৰ্চুৱেল অফিচ লৈ বিজনেছ কৰিব পাৰি। তো মোৰ ঘৰৰ ডাইনিং টেবুলখন মোৰ অফিচ আছিলে, তাতেই আৰম্ভ কৰি 3 বছৰত আমি যিটো টাৰ্ণঅভাৰ কৰিলোঁ, 3rd yearত মানে প্ৰফিট আৰম্ভ হ'ল। এই 3rd yearৰ টাৰ্ণঅভাৰটো নিয়েৰলি 3 মিলিয়ন দিৰহাম আছিলে।
3 মিলিয়ন দিৰাম মানে 5.5 কোটি মান টকা তো সেই বছৰটোত 5.5 কোটি টকাৰ বিজনেছ কৰিব পাৰিলোঁ তো সেইটোৱে বহুত এনকাৰেজমেণ্ট দিলে যে পাৰিম আৰু বিজনেছ মেনেজমেণ্টৰ কোনো মোৰ শিক্ষা নাই মোৰ কোনো ফৰ্মেল এডুকেশ্যন নাই কিন্তু এটা বস্তু লাভ হ'ল কি মই আৰ্কিটেক্সাৰ ফিল্ডত প্ৰজেক্ট মেনেজমেণ্ট কৰিছোঁ কনষ্ট্ৰাকশ্যন মেনেজমেণ্ট কৰিছোঁ আৰু মই এটা বস্তু বিচাৰি পালোঁ যে বেচিক এছেন্স অফ অল মেনেজমেণ্ট ষ্টাডিজ আৰ মোৰ অৰ লেছ দ্য ছেইম বেচিক এছেন্সবিলাক সেইখিনি মই কোৰিলেট কৰিবলৈ চেষ্টা কৰিলোঁ যে প্ৰজেক্ট মেনেজমেণ্টৰ যিখিনি বেচিক এছেন্স বিজনেছত এইটো হ'ব পাৰে নেকি তো তেনেকৈ কিছুমান উত্তৰ মই পালোঁ তো ইয়াত আৰু অন্য কোনো শিক্ষা নাই সেইমতে আৰম্ভ কৰিলোঁ কিন্তু ঠিকেই গ'ল ঠিকেই এটা শ্ব'ৰুম খুলিলোঁ আৰু এটা ফেক্টৰী হ'ল প্ৰডাকশ্যনৰ কাৰণে সৰুকৈ এটা ফেক্টৰী আৰু এতিয়াও চলি আছে সেইটো বৰ্তমান আপুনি ডুবাইত ধুনীয়াকৈ এটা কৰ্মজীৱন আপুনি আৰম্ভ কৰিলে আপোনাৰ নিজৰ স্থপতিবিদ হিচাপে আপুনি কাম কৰিলে আৰু এগৰাকী স্থপতিবিদ হ'বৰ বাবে সমাজখনক মানুহজনৰ যে মনৰ পৃথিৱীখনক জনা বহুখিনি কথা জানিব লাগে তেতিয়াহে মানুহজনে বিচৰা সপোনৰ আমি ঘৰটো সদায় সপোনৰ ঘৰ বুলিয়ে কওঁ সপোনৰ ঘৰটো তৈয়াৰ কৰিব পাৰি ইমান বছৰ আপুনি ডুবাইত আপুনি এগৰাকী স্থপতিবিদ হিচাপে কাম কৰিলে তাৰপিছত আপুনি ব্যৱসায়লৈ গ'ল তাৰপাছত আপোনাৰ গৃহমুখী যাত্ৰাৰ কাৰণটো কি মই যেতিয়া অসমৰ পৰা বাহিৰলৈ গৈছিলোঁ প্ৰথম গৈছিলোঁ বম্বেৰ পৰা গৈছোঁ চাউদি আৰবিয়াৰ পৰা কাটাৰৰ পৰা ডুবাই এইটো এটা মোৰ জাৰ্ণিহে আছিলে কিন্তু মই কেতিয়াও এইটো সংকল্প লৈ যোৱা নাছিলোঁ যে মই ঘৰ এৰি গুচি গ'লোঁ তো মোৰ মনৰ ভিতৰত হোম চুইট হোম সেই প্ৰিন্সিপলটোতো সদায় আছে আৰু মই যদিও 40 বছৰ বা 35 বছৰ আউটছাইড ইণ্ডিয়াত থাকিলোঁ মই প্ৰতি বছৰে আহি থাকোঁ আৰু মই এই বোকাপানীত জন্ম হৈ এই বোকাপানীত ডাঙৰ হোৱাৰ ল'ৰা গতিকে ইয়াৰ যিটো মোৰ কানেকশ্যন সেই কানেকশ্যনটোতো কেতিয়াও নাযায় সেইটো হাড়ে হিমজুৱে থকা বস্তু আৰু এজ আই ছেড মই বাহিৰততো পাৰ্মানেণ্টলি থাকিম বুলি যোৱা নাছিলোঁ যিমান সুবিধা পালোঁ সেইখিনি সুবিধা ল'লোঁ কাম কৰিলোঁ শিকিলোঁ সেইখিনি শিকি এটা সময় তেনেকুৱা হ'ল যে ইউ নিড টু ড্ৰ এ লাইন চামৱেৰ ক'ৰবাততো আমি এটা ৰ'ব লাগিব তাৰপিছত আকৌ নতুনকৈ আৰম্ভ কৰিব লাগিব তো মই মোৰ কাৰণে সেই লাইনটো ড্ৰ কৰিব পাৰিলোঁ আজি 2-3 বছৰৰ আগতে আৰু তেতিয়া মই ডিচিশ্যন ল'লোঁ যে এনাফ আৰু এতিয়া মই ঘৰমুৱা হওঁ ইয়াত গৈ কি কৰিব পাৰোঁ চাওঁ আৰু কি কৰিব পাৰোঁ চাওঁ মানে এইটো মই বুজোৱা নাই যে এগেইন আই উইল গেট ইন টু দ্য ৰেট ৰেচ সেইটো মোৰ উদ্দেশ্য নহয় কিন্তু ইয়াত মই কি ধৰণে এক্সপ্ল'ৰ কৰিব পাৰিম ইয়াত মই কি ধৰণে কণ্ট্ৰিবিউট কৰিব পাৰিম এইটো নহয় যে মই বহুত কিবা জানো বা বহুত কিবা লৈ আহি কণ্ট্ৰিবিউট কৰিবলৈ মই ৰৈ আছোঁ এইটো কথা নহয় যিখিনি মই পালোঁ মই যাতে বিলাই দিব পাৰোঁ সেইটো এটা উদ্দেশ্য ভিতৰত আছে আৰু সেই উদ্দেশ্যৰে মই দুটা কওঁ এই সুবিধাটো লৈ পেলাই মই কওঁ এই উদ্দেশ্যৰে মই দুটা সংকল্প কৰিছোঁ এটা হ'ল যদি কোনোবা আমাৰ অসমত এতিয়া গুৱাহাটীত 2খন আৰ্কিটেক্সাৰ কলেজ আছে আৰু ফৰ্চুনেটলি 2খন কলেজতেই মই এটা গেষ্ট লেকচাৰৰ কাৰণে ইনভিটেশ্যন পাইছিলোঁ আৰু সেই ষ্টুডেণ্টবিলাকৰ লগত ইণ্টাৰেক্ট কৰি ভাল লাগিলে মই ভাবোঁ যদি কোনোবা ষ্টুডেণ্ট বা ফ্ৰেছ আৰ্কিটেক্ট জাষ্ট মানে ওলাই আহিছে যদি তেওঁলোকে কিবা জানিব খোজে বাহিৰৰ মোৰ এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি তো মই ফ্ৰী অফ কষ্ট মই সেইটো তেওঁলোকক শিকাবলৈ ৰেডি আছোঁ ফ্ৰী অফ কষ্ট এইটো তোমাৰ মাধ্যমত মোক ক'বলৈ পায়ো ভাল লাগিছে আৰু এটা সংকল্প মই কৰিছোঁ ডমেষ্টিক আৰ্কিটেকচাৰত মানে তোমাৰ ঘৰ বনোৱা নিজৰ ঘৰ বনোৱা যিটো কাম তাত আমাৰ অসমৰ লোকেল ইয়াৰ লোৱাৰ মিডল ক্লাছ বা লোৱাৰ ক্লাছ যিটো মানে ফাইনেন্সিয়েলি কেটেগৰাইজ কৰি পেলাই কৈছোঁ তেওঁ সকলোৱে এটা ঘৰ বিচাৰে সেই ঘৰটো কোনো আৰ্কিটেক্টৰ দ্বাৰা ডিজাইন কৰিবলৈ তেওঁলোকৰ সমৰ্থ নহয় কিন্তু মই সেইসকলক ফ্ৰী অফ কষ্ট মোৰ কনচালটেঞ্চি ছাৰ্ভিচ দিবলৈ মই সংকল্প লৈছোঁ আৰু আৰম্ভও কৰিছোঁ মই দিয়াটো 2-এজনক দিয়া আৰম্ভও কৰিছোঁ আৰু যদি কোনোবা আহে মষ্ট ৱেলকাম মই তেওঁলোকক দিম আৰু ইয়াৰ উদ্দেশ্য এইটোৱেই যে ধৰক এজন লোৱাৰ মিডল ক্লাছ বা মিডল ক্লাছ মানুহৰ তেখেতৰ এটা বাজেট থাকে সেই বাজেটৰ ভিতৰত তেওঁ ঘৰখন বনাব খোজে মই এইটো ডাঠি ক'ব পাৰিম সেই বাজেটৰ অন্তত 20% বা 25% মই ৰিডাকশ্যন কৰি দিব পাৰিম কষ্ট ছেভিং কৰি দিব পাৰিম এণ্ড এট দ্য ছেইম টাইম আই কেন গিভ ইউ বেটাৰ প্লেনিং যিটো তেওঁলোকে আনপ্লেন হিচাপে যাব খুজিছে মই এটা বেটাৰ প্লেনৰ আইডিয়া দিম যাতে ফাংচন ৱাইজো তেখেতৰ এটা বেনিফিট হয় আৰু ফাইনেন্সিয়েলিও এটা বেনিফিট হয় এই দুটা মোৰ ইচ্ছা যদি কোনোবা আহে মষ্ট ৱেলকাম মই সদায় আছোঁ
খুব ডাঙৰ কথা দৰ্শকসকল এজন ৰাণা মহন্ত তেখেতে এগৰাকী স্থপতিবিদ আৰু বহু বছৰ বিদেশত থাকি তেখেতে কৰ্মজীৱনৰ বহু সময় দিয়াৰ পাছত এতিয়া নিজ জন্মভূমিলৈ অসমলৈ ঘূৰি আহিছে আৰু ইতিমধ্যে আপোনালোকে শুনিলে তেখেতৰ মুখে তেখেতে ইতিমধ্যে তেখেতৰ কৰ্মক্ষেত্ৰখন অসমত আগবঢ়াই নিছে আমি সেই সম্পৰ্কত কথা পাতিম তেখেতে যিসকল ছাত্ৰ ছাত্ৰী বা স্থপতিবিদ হিচাপে যিসকলে কৰ্মক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰিছে তেখেতসকলক ৰাণা মহন্তদেৱে নিজৰ অভিজ্ঞতাৰে শিকাবলৈ আগ্ৰহী আৰু নিম্ন মধ্যবিত্ত বা যিসকলে আৰ্থিকভাৱে অকণমান দুৰৱস্থাৰ সন্মুখীন হয় কিন্তু এটা ঘৰ তৈয়াৰ কৰিবলৈ তেওঁলোকৰ মানসিকতা থাকে সেইসকলকো কিন্তু ৰাণা মহন্ত ডাঙৰীয়াই বিনামূল্যে বিনা পাৰিশ্ৰমিক লৈ তেখেতে সেই ব্যক্তিসকলৰ লগত যোগাযোগ কৰি ঘৰ নিৰ্মাণৰ পৰামৰ্শখিনি প্ৰদান কৰিব আমাৰ এই অনুষ্ঠানটো আমি সদায় আপোনালোকলৈ আগবঢ়াই লৈ যাওঁ আৰু আমাৰ এই অনুষ্ঠানটোক আগবঢ়াই লৈ যোৱাত ব্যতিক্ৰমৰ বহুকেইটা সংগঠনে আমাক সহায় কৰিছে তাৰ ভিতৰত আছে ইণ্ডিয়া টুৰিজিম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট স্পেক্ট্ৰাম ইনফ্লুৱেঞ্চাৰ MJI গ্ৰুপ ভাৰতৰছ এষ্ট্ৰ সমাধান মিৰাকি কেক ইলুমিছ এস্থেটিক ক্লিনিক স্বৰ্গজ্যোতি ইভেণ্ট এভিজে চল্ট আৰু আমুলি আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি বহু বছৰ ডুবাইত থাকিলে ডুবাইত থকাৰ সময়ত সেই তাত ইমান ব্যস্ত হৈ আছিলে তাৰ পাছত আপুনি যেতিয়া অসমলৈ গুৱাহাটী বা যোৰহাটলৈ আহিছিলে এজন আলহী হিচাপে আহিছিলে মাত্ৰ দুদিনমানৰ কাৰণেহে তাৰপিছত আকৌ কৰ্মক্ষেত্ৰলৈ গুচি যায় কিন্তু এতিয়া যেতিয়া আপুনি কাম কৰিম বুলি আহিলে তেতিয়া আপুনি কোনোবাখিনিত দুটা প্ৰশ্ন কোনোবাখিনিত আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি কৰ্মক্ষেত্ৰত আৰু দ্বিতীয়তে সেই 70 দশকৰ শেষৰ ফালে এৰি থৈ যোৱা আপোনাৰ জন্মভূমিখন যোৰহাট হওক বা গুৱাহাটী হওক আৰু আজি একবিংশ শতিকাৰ গুৱাহাটী বা যোৰহাটখনৰ যিটো ঘৰ দুৱাৰ নিৰ্মাণ কৰা সামাজিক পৰিৱেশটোত আপুনি কি পাৰ্থক্য দেখিছে এয়া যোগাত্মক নে ঋণাত্মক পাৰ্থক্যটো অৱশ্যে আছে পাৰ্থক্যটো 35 বছৰৰ পাৰ্থক্য গতিকে সময় গতিশীল সময়ৰ লগে লগে সকলো বস্তুৱে সলনি হৈ থাকে আৰু মোৰ কাৰণে সলনিটো উপলব্ধি কৰাটো সহজ হৈছে কাৰণ মই ইয়াত নাথাকি আকৌ দেখিছোঁ কিন্তু ইয়াত যদি মই প্ৰতিদিনেই থাকিলোহেঁতেন সেই পাৰ্থক্যটো উপলব্ধি কৰিবলৈ মোৰ কাৰণে অলপ অসুবিধা হ'লহেঁতেন কিন্তু মই এইটো পাৰ্থক্য বুজি পাওঁ এই পাৰ্থক্যটো মোৰ মতে কমপ্লিকেশ্যনছ বহুত বাঢ়িলে আৰু মই আৰ্কিটেকচাৰেল পইণ্ট অফ ভিউৰ পৰাই কেইটামান কথা কওঁ বাকি সোশিয়ালি ক'বলৈ মোৰ কোনো অধিকাৰ নাই মোৰ মন্তব্য থাকিব পাৰে কিন্তু মই সোশিয়ালি কোনো কথা ক'বলৈ মোৰ অধিকাৰ নাই মোৰ মন্তব্য মই দিব পাৰোঁ কিন্তু আৰ্কিটেকচাৰেলি এইটো এটা অবজাৰভেশ্যন আছে সেইটো মই ক'ব খুজিছোঁ এই অবজাৰভেশ্যনটো হ'ল যে most of the time unplanned growth এটা হৈ আছে প্লেনিং আছে কিন্তু সেইটো প্ৰপাৰ প্লেনিঙত হোৱা নাই তো আনপ্লেন গ্ৰোথ ইন এ ব্ৰডাৰ টাৰ্মছ মই কৈছোঁ আপোনাৰ হাতত এক বিঘা মাটি আছে তাত আপুনি ভিতৰত ভালকৈ প্লেন কৰি লৈছে ঠিক আছে কিন্তু অভাৰঅল বস্তুটোৰ লগত যেতিয়া ৰিলেট কৰে এখন টাউনৰ লগত এখন চিটিৰ লগত বা এখন দেশৰ লগত ৰিলেট কৰে কাৰণ ব্ৰডাৰ টাৰ্মছ দেৰ আৰ লট অফ আদাৰ ফেক্টৰ্ছ সেইবিলাক আমি এড্ৰেছ কৰিবই লাগিব সেইখিনি এড্ৰেছ নকৰাকৈ আমি যদি নিজৰ ঘৰৰ ভিতৰখিনি ধুনীয়া কৰি ৰাখোঁ সি ইফেক্টিভ নহ'বগৈ ইন দ্য লং ৰান এইটো ইফেক্টিভ নহ'ব চ' এইবিলাক ডেভেলপমেণ্ট অন দ্য টপ লেভেল অন দ্য এডমিনিষ্ট্ৰেটিভ লেভেলৰ পৰা এই ফিডবেকবিলাক লৈ সেই গ্ৰ'থত চেষ্টা কৰিব লাগিব নহ'লে আই থিংক উইল বি ফেচিং ডিজাষ্টাৰ তাৰ আপুনি যিটো কথা ক'লে আমি ডিজাষ্টাৰ মুখামুখি হ'ম এই বহুলাংশে আমি হৈছোঁ এতিয়া আপুনি নিশ্চয় গুৱাহাটীত থকাৰ সময়খিনিত এজাক ধুমুহা বৰষুণৰ পাছত আপুনি প্ৰায়ে বাতৰিত পায় গুৱাহাটী মহানগৰীত ক্ৰমান্বয়ে বাঢ়ি আহিছে যে পাহাৰ খহি ঘৰ খহি পৰিছে মানুহৰ মৃত্যু ঘটিছে এই কথাবিলাকে নিশ্চয় আপোনাক চিন্তিত কৰে আৰু ডাঙৰ কথা আজিকালি গুৱাহাটী মহানগৰীত এনেকুৱা হৈছে যে কোনোবা এটা বিল্ডিঙত জুই লাগিলেও সততে ফায়াৰ ব্ৰিগেডৰ গাড়ীখন যাব নোৱাৰে কাৰণ আমি ৰাজহুৱা স্থান বহুখিনি নিজৰ অধীনলৈ আনিছোঁ এই কথাবিলাকে নিশ্চয় আমনি কৰে ডেফিনেটলি আমনি কৰে ইয়াত দুটা ফেক্টৰ আছে মোষ্টলি এডমিনিষ্ট্ৰেটিভ ফেক্টৰ সেইটো বৰ ডাঙৰ কথা এডমিনিষ্ট্ৰেটিভৰ পৰা এইখিনি বস্তুত খুব
খুব গুৰুত্ব দিয়াটো দৰকাৰ যেটো আপুনি নিজেই ক'লে যে ফায়াৰ ব্ৰিগেডৰ কথাটো তেনেকুৱা সেইকাৰণে মই কৈছিলোঁ ডিজাষ্টাৰত আমি উপনীত হ'ব লাগিব সেইটো এটা মেজৰ পইণ্ট তাৰ বাহিৰেও নেটৱৰ্ক ৰোড নেটৱৰ্ক এক্সেচিবিলিটি যেটো কওঁ আমি সেইটো স্মুথনেছ নাই সেইটোত ড্ৰেইনেজৰ প্ৰব্লেম আছে এতিয়া কথাটো এনেকুৱা হ'ল এজ এ হোল যদি এজন পাৰ্চন যদি এফেক্টেড বাই মেনি ডিজিজ তো গোটেই ডিজিজবিলাকৰ ট্ৰিটমেণ্ট ল'ব লাগিব নহয় এতিয়া অকল ফায়াৰৰ ট্ৰিটমেণ্টটো ল'লেই নহ'ব অকল ড্ৰেইনেজৰ ট্ৰিটমেণ্টটো ল'লেই নহ'ব অকল ৰাস্তাটো ল'লেই নহ'ব ৰাস্তা তুমি ধুনীয়াকৈ বনাইছা কিন্তু পানী যাবলৈ ড্ৰেইন নাই কোনোবা জেগাত তুমি ড্ৰেইন ভালকৈ বনাইছা কিন্তু ভাল এখন গাড়ী লৈ যাব নোৱাৰা চ' অভাৰঅল ডেভেলপমেণ্টত চাব লাগিব আৰু সেইটো ইণ্ডিভিজুৱেল পাৰ্চনে কৰিব নোৱাৰে এইটো কালেক্টিভলি যি অৰ্গেনাইজ এডমিনিষ্ট্ৰেশ্যন কৰি আছে তেখেতসকলে এইটো কৰিব লাগিব মহাশয় আপোনালৈ মোক শেষৰটো প্ৰশ্ন যেতিয়া বিদেশৰ পৰা আপুনি স্বগৃহলৈ ভূমিলৈ জন্মভূমিলৈ ঘূৰি আহিলে নিশ্চয় আপুনি কিছু পৰিকল্পনা লৈ আহিছে আপুনি দুটা খুব ভাল কামৰ কথা ইতিমধ্যে ক'লে ছাত্ৰ ছাত্ৰীসকল বা নিম্ন মধ্যবিত্ত ব্যক্তিসকলৰ কথা তাৰ উপৰিও নিশ্চয় আপোনাৰ পৰিকল্পনা আছে নিজৰ জন্মভূমিখনত মই কাম কৰিম সেই পৰিকল্পনাটোৰ কথা প্ৰথমতে দ্বিতীয় কথাটো হ'ল বয়স হৈ অহাৰ লগে লগে আমাৰ পৰিপক্ক মনটোৱে আমাৰ বিভিন্ন দিশলৈ গতি কৰে আমি কিবা এটাত আমি নিজকে আমাৰ মনটো স্থাপন কৰিবলৈ বিচাৰোঁ সংযোজন কৰিব বিচাৰোঁ আপুনি এতিয়া আপোনাৰ কৰ্মজীৱনৰ পৰিপক্কতাৰে আপোনাৰ অভিজ্ঞতাৰ পৰিপক্কতাৰে আপোনাৰ মনটোক আপোনাৰ কৰ্মসূচীখনৰ লগে লগে আপোনাৰ মনটোক আপুনি কোনটো দিশলৈ গতি কৰিবলৈ চেষ্টা কৰিছে এইটো অকণমান ইম'চনেল ইছ্যু এই ইছ্যুটো এনেকুৱা মই এটা ব্যক্তিগত কথা কৈছোঁ এইটো দৰ্শকে কিমান ভাল পাব নাজানো আৰু মোৰ ব্যক্তিগত কথা মোৰ ব্যক্তিগত জীৱনত বহুত ধুমুহা আহিলে আৰু ধুমুহা এতিয়াও চলি আছে আৰু প্ৰথমটো ধুমুহাৰ নামটো মোৰ নিজৰ পুত্ৰ সন্তান মই এটা 1 ছেকেণ্ডৰ এক্সিডেণ্টত হেৰুৱালোঁ আৰু সেইটো এজন ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট আছিলে সেইটো সময়ত আজি 15 বছৰ হ'ল নিয়াৰলি তো সেইটো প্ৰথম ধুমুহা আছিলে সেই ধুমুহাত মই যেটো দেখোঁ মানুহৰ এটা ধুমুহাতে মানুহ বাগৰি পৰে বহু বাগৰি পৰিছিলোঁ কিন্তু নিজকে উঠাই থিয় কৰাবলৈ মোক সময় লাগিলে আৰু সেই সময়ছোৱাতে বহুত কথা শিকিলোঁ আৰু মই অকণমান ব্যক্তিগত কথা ক'ব লাগিব তেতিয়া যদি ইয়াৰ তোমাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁ সেই শিকাৰ প্ৰচেছটো এটা নেচাৰেল প্ৰচেছত হ'ল নেচাৰেল প্ৰচেছ এনেকুৱা যেতিয়া এনেকুৱা এটা ঘটনাৰ সন্মুখত এজন পিতৃ মই মোৰ ফালৰ পৰা কৈছোঁ এজন পিতৃয়ে যেতিয়া এনেকুৱা এটা ঘটনাৰ সন্মুখীন হয় তেওঁৰ মানসিক অৱস্থা কি হ'ব সেইটো তুমি এটা ধাৰণা নিশ্চয় কৰিব পাৰিছা সেই ধাৰণাৰ মাজত নিজক প্ৰথমতে সুস্থ কৰা তাৰপাছত অনেক ধৰণৰ প্ৰশ্ন আহে সেই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি যোৱা এই উত্তৰৰ পম খেদি মই বহুত উত্তৰ পালোঁ আৰু তাৰ ভিতৰতে আছিলে ভগৱানৰ এটা আশীৰ্বাদ মোৰ কাৰণে মই স্পিৰিচুৱেল যেটো লাইন আধ্যাত্মিক দিশত মই আজি 15-17 বছৰৰ পৰা জড়িত আছোঁ আৰু সেইটো মিৰাকুলাছলি মোক তাত ঠেলি দিয়া গ'ল মই ইচ্ছা কৰি আধ্যাত্মিকত সোমোৱা নাছিলোঁ কিন্তু মোৰ ভিতৰত চাইলেণ্টলি হয়তো এটা ডিজায়াৰ আছিলে সেইটো আগৰ অৱস্থাত মই বুজি পোৱা নাছিলোঁ কিন্তু শেষৰ অৱস্থাত ভালকৈ বুজি পালোঁ যে য়েছ এই স্পিৰিচুৱেল যেটো মোৰ ডিজায়াৰ যেটো বস্তুটো বুজি পাবৰ ইচ্ছা এই মোৰ ল'ৰাৰ মৃত্যুৰ ঘটনাৰ পৰা এইটো প্ৰবল হৈ গ'ল আৰু সেইটো পম খেদি মই গীতা ভাগৱতৰ আধাৰত মই বহুত কথা বুজি পালোঁ আৰু সেইখিনিয়ে মোক এতিয়া এই কথাখিনি ইমোশ্যনটো কণ্ট্ৰল কৰি তোমাক এক্সপ্লেইন কৰিবৰ কাৰণে সাহস দিছে তো তাৰ মাজৰ যিখিনি মোৰ অনুভূতি সেই অনুভূতিবিলাক আৰু জীৱনত বুজি পোৱা অন্য সামাজিক হওক বা সাংসাৰিক হওক বা কৰ্মজীৱনৰ কথা হওক এই সকলোবিলাক এটা গতিত মই জুকিয়াবলৈ সহজ পালোঁ আৰু সেইখিনি কথা মই এতিয়া ব্যক্ত কৰিবলৈ লৈছোঁ নিজৰ কাৰণে সেইকাৰণে মই ৰাইটিং মই ৰাইটাৰ নহয় বাট সেইটো এটা পেশ্যন আগৰ পৰা আছিলে চ' য়েছ মই এতিয়া বহুত লিখি আছোঁ আৰু তাৰ উত্তৰ এইটোৱেই মই গোটেই মোৰ অভিজ্ঞতা অনুভূতি আৰু কি ধৰণে মই মোৰ নিজকে এই ধুমুহাৰ পৰা
পৰি যোৱা কোলাপছ হৈ যোৱাৰ পাছত মই নিজকে উঠাই কেনেকৈ আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু লোককো তাৰ আগবঢ়াৰ ৰাস্তা দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ এই সকলোবিলাক থুলমূলে গোটাই মই এখন কিতাপ লিখিবলৈ চেষ্টা কৰি আছোঁ আৰু সেই কিতাপখনৰ মই নাম দিছোঁ পেইন টু প্লেজাৰ তাতেই ভগৱানে যদি কেতিয়াবা এই কিতাপখন সম্পূৰ্ণ কৰিবলৈ সহায় কৰে বহুত কথা উল্লেখ হ'ব হয় আৰু বাকি আপোনাৰ কৰ্মজীৱনত আপোনাৰ পৰিকল্পনা কেনেকুৱা কৰ্মজীৱনত পৰিকল্পনা মই প্ৰিভিলেজ আছিলোঁ বহুত নতুন নতুন কথা শিকিবলৈ আৰু ডুবাই নিচিনা এখন চহৰত যেতিয়া 15 বছৰতকৈও বেছি মই কৰ্মজীৱন সক্ৰিয়ভাৱে কৰিবলৈ সুবিধা পালোঁ নেচাৰেলি বহুত কথা শিকিলোঁ আৰু মাল্টিনেশ্যনেল মানে আমাৰ পৃথিৱীৰ মোষ্ট ফেমাছ কাণ্ট্ৰিজবিলাকৰ মানুহৰ লগত ডিল কৰিবলৈ সুবিধা পালোঁ আৰু ৱৰ্ল্ড ক্লাছ আৰ্কিটেক্সাৰৰ লগত ডিল কৰিবলৈ সেই সুযোগটো পালোঁ আৰু লেটেষ্ট টেকন'লজিত কাম কৰিবলৈ সুবিধা পালোঁ এইবিলাকৰ জৰিয়তে যিখিনি মোৰ এক্সপেৰিয়েঞ্চ হ'ল সেই এক্সপেৰিয়েঞ্চখিনি মই ইয়াত ব্যৱহাৰ কৰিব খোজোঁ কিন্তু সেই এক্সপেৰিয়েঞ্চখিনি মই এজ ইট ইজ আনি যদি ইয়াত মই জাপি দিওঁ কাৰো কাৰ্যত নাহিব So I had to redesign those methodology to suit the people of Assam. Exactly. তো সেইবিলাক পৰিকল্পনা আছে কাৰণ তাত আপুনি যিটো মেথডলজি আপুনি এপ্লাই কৰিছিলে তাত আপুনি যিবিলাক কাম টেকনিক্যালি কৰিছিলে ইমান উচ্চ পৰ্যায়ৰ আছিল সেই প্ৰযুক্তি আপুনি গুৱাহাটীত বা যোৰহাটত বা অসমৰ যিকোনো এটা প্ৰান্তত নিশ্চয় আপুনি সেইখিনি প্ৰয়োগ কৰিব হয়তো নোৱাৰিবও পাৰে এইখিনিতে তুমি মুহূৰ্তটোত আচৰিত হ'বা যে মই অসমতো আহি যথেষ্ট উন্নত বস্তু পাইছোঁ আছে পদ্ধতি ইয়াতো যথেষ্ট উন্নত আছে আৰু বিশেষকৈ এই নতুন চামৰ যিবিলাক ল'ৰা ছোৱালী তেওঁলোকৰ এক্সাইটমেণ্ট যিটো দেখিছোঁ সেইটোও ভাল লাগে কিন্তু আই বিলিভ কিছুমান ক্ষেত্ৰত মই আৰ্কিটেক্সাৰ ষ্টুডেণ্টৰ কথা বেছিকৈ ক'ব খুজিছোঁ মই ফিল কৰিলোঁ তেওঁলোকে স্লাইটলি মিছগাইডেড হৈছে আই থিংক তেওঁলোকক প্ৰপাৰ ট্ৰেকত অনাটো আমাৰ সামূহিক হিচাপে এটা দায়িত্ব হ'ল মোৰ বুলিয়েই নহয় মোৰ দায়িত্ব ল'বলৈ মই সাজু আছোঁ মই আৰু বাকী ছিনিয়ৰ যিমান আৰ্কিটেক্টছ আছে সেইসকলে এই দায়িত্বটো মই হাতযোৰে নিৰ্বাহ কৰোঁ যদি আমাৰ এই ল'ৰা ছোৱালীবিলাকক প্ৰপাৰলি গাইড কৰে ময়ো সাজু আছোঁ কি হৈছে বহুত ক্ষেত্ৰত দেখা গৈছে যে কমাৰ্চিয়েল এছপেক্টত বেছি যোৱা যায় The essence of architecture is lost somewhere. তো সেইটো আমি বেক টু দ্য ট্ৰেক আনিব লাগিব তাৰ কাৰণে প্ৰয়াস যদি আমি ছিনিয়ৰে নকৰোঁ মই ভাবিছোঁ ইট উইল বি লষ্ট অন দ্য ৱে সেইটো এটা ডাঙৰ এটা কথা আৰু এইটো উইথ ডিউ ৰেচপেক্ট টু এভৰিবডি মই কৈছোঁ মই মোৰ পাৰ্চনেল এনকাউণ্টাৰৰ পৰা কৈছোঁ মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ এই লাষ্ট 2 বছৰত যিটো মই পাইছোঁ তাৰ পৰা কৈছোঁ বাট এটা কথা এই ল'ৰা ছোৱালীবিলাক বেষ্ট এনথুজিয়াষ্টিক শিকিবৰ কাম কৰিবৰ ইচ্ছাপ্ৰবল মহাশয় খুব ভাল লাগিল আপোনাৰ লগত কথা পাতি আৰু যেহেতু আপোনাৰ যিটো কৰ্মস্পৃহা কিবা এটা কৰাৰ যিটো ঐকান্তিক প্ৰচেষ্টাৰে আপুনি আগবঢ়াই যোৱাৰ যিটো আপোনাৰ চেষ্টা এই চেষ্টা আপুনি অনাগত দিনত আপোনাৰ মাতৃভূমিলৈ আপুনি বহু কাম কৰিবলৈ নিশ্চয় আপুনি সুবিধা পাব আৰু আগবাঢ়ি যাব আচলতে কৰ্মত বিশ্বাসী একোজন ব্যক্তিক আমাৰ খুবেই প্ৰয়োজন কাৰণ আপোনাৰ পদ্ধতিগত শিক্ষা পুথিগত শিক্ষাৰ লগতে আপুনি যি ক'লে যে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিৰ লগত কাম কৰাৰ তেওঁলোকৰ অভিজ্ঞতাৰে আপোনাৰ মনটোক আৰু যথেষ্ট অভিজ্ঞ কৰি তুলিব পাৰিলে সেই অভিজ্ঞতাখিনি এতিয়া আপুনি আপোনাৰ নতুন প্ৰজন্মক আপুনি দি যাব সেয়াই আমাৰ আশা আৰু বহু শুভ কামনা আপোনাক যাচিছোঁ অনাগত দিনবিলাকত কৰ্মেৰে আপুনি সুন্দৰকৈ জীয়াই থাকিব আমাৰ অনুষ্ঠানটো শেষ কৰিব সময় হ'ল আপোনালৈ এটা সৰু উপহাৰ যাচিব বিচাৰিছোঁ এইখন আমি ইণ্ডিয়ান টুৰিজমৰ সহযোগত ব্যতিক্ৰম মাজদুৱে আমি তৈয়াৰ কৰিছোঁ কটন কাপোৰৰ আৰু আপুনি শুনি ভাল পাব যিসকল মহিলা আৰ্থিকভাৱে অনগ্ৰসৰ সেই মহিলাসকলে মাস্কখন তৈয়াৰ কৰিছে আৰু ইয়াৰ পৰা তেওঁলোকে এটা দৈনিক এটা ভাত্তা পায় আৰু সেই ভাত্তাটোৱে তেওঁলোকে ঘৰখন পৰিচালনা কৰে আৰু এই মাস্কখন আমি অতি কম মূল্যত সৰ্বসাধাৰণৰ মাজত বিতৰণ কৰিছোঁ এই সামান্য উপহাৰটো আমি আপোনাক যাচিছোঁ দৰ্শকসকল এইজন আছিল শ্ৰীযুত ৰাণা মহন্ত ডাঙৰীয়া তেখেত এজন স্থপতিবিদ আৰ্কিটেক্ট আৰু তেখেতৰ এটা ডাঙৰ চিনাকি তেখেতে কৰ্মেৰে নিজৰ জীৱনটো উদযাপন কৰিব বিচাৰে প্ৰত্যেকৰ জীৱনত ধুমুহা আহে কিন্তু সেই ধুমুহাই আমি যদি কৰ্মেৰে সেই ধুমুহাক আমি আঁতৰাই পেলাব পাৰোঁ দুখ যন্ত্ৰণাক যদি নিজৰ পৃথিৱীখনলৈ আহিবলৈ সুৰুঙা নিদিওঁ তেতিয়া হয়তো আমি কান্দো সকলোৱে কিন্তু সেই চকুৰ পানী মুচি হাঁহি
বেলেগৰ বাবে অন্য ব্যক্তিৰ বাবে আমি নিদৰ্শন ৰূপে আমাৰ জীৱনটোক আমি আগবঢ়াই লৈ যাব পাৰিম শেষত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰীযুত ৰাণা মহন্ত ডাঙৰীয়া আপোনাকো ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ Welcome to Spectrum Ventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017 and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.